নমস্কাৰ ভিজন টিউটৰিয়েল ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি আৰম্ভ কৰিম অনুশীলনী 2.4। ইয়াৰ প্ৰথমটো কুৱেশ্যন কি দিয়া আছে? ইয়াত দিয়া আছে তলৰ কোনটো বহুপদৰ এটা উৎপাদক x+1 তাক নিৰ্ণয় কৰা। ইয়াত আমাক বহুপদ দিয়া আছে। ইয়াত বহুপদটো হ'ল আমাৰ x³ প্লাছ x² প্লাছ x প্লাছ 1 এইটো এটা বহুপদ দিয়া আছে। আৰু ইয়াত যিটো আমাৰ উৎপাদক দিয়া আছে x+1 সেইটো এই বহুপদটোৰ এটা উৎপাদক হয় নহয় আমাক এটা কৰিবলৈ দিছে। আহচোন আমি আৰম্ভ কৰোঁ। তোমালোকে প্ৰথমে ইয়াত x+1ৰ ভ্যালুটো উলিয়াই ল'ব লাগিব, মানে x ৰ ভ্যালুটো আমি ফাৰ্স্ট ইয়াত উলিয়াই ল'ব লাগিব। ইয়াত আমি যদি চাওঁ x+1 এইটো এটা উৎপাদক হয় নহয় আমাক ইয়াতে চাব দিছে। গতিকে আমি কি ধৰিব পাৰোঁ, লেট তোমালোকে ধৰ বুলি ক'ব পাৰা x+1 = 0 x = -1। এতিয়া আমি ইয়াতে x ৰ ভ্যালু পালোগে কি -1। এতিয়া এই যিটো আমাৰ বহুপদ দিয়া আছে সেইটো তোমালোকে px বুলি ধৰি ল'ব পাৰা। px = x³ প্লাছ x² প্লাছ x প্লাছ 1। এতিয়া আমি কি কৰিম, ইয়াত যিটো আমাৰ x ৰ ভ্যালু ওলালে এই x ৰ ভ্যালুটো আমি ইয়াতে এই বহুপদটোত পাতিম। যদি আমি ইয়াতে পাতো ফাৰ্স্ট x ৰ জায়গাত পাতিলে কি হ'ব, -1³ প্লাছ এটা ব্ৰেকেট দি দিবা -1² প্লাছ ব্ৰেকেট -1 প্লাছ 1। এতিয়া আমি এইটো কৰিলে কি হ'ব, এইটো -1³ টাইম 3 টাইম কৰিলে মাল্টিপ্লাই হ'বগে আমাৰ -1 হ'ব প্লাছ -1² মানে 1 আৰু এইটো মাইনাছে প্লাছে মাইনাছ হ'ব। গতিকে আৰু এফালে 1 থাকিব আৰু এইটোতো প্লাছতে আছে। গতিকে আমি এইটো কি কৰিব পাৰোঁ, ইয়াৰ আমাৰ এতিয়া px ৰ ভ্যালুটো উলিয়াব পাৰোঁ। -1 প্লাছ 1 -1 প্লাছ 1 মানে 0। এতিয়া আমাৰ এইটো কি কৰিব দিছিল যে এইটো এটা উৎপাদক হয় নে নহয় উলিয়াব দিছিল, যে x+1 টো এটা উৎপাদক হয় নে নহয় উলিয়াব দিছে। গতিকে এইটো আমি কি লিখিব পাৰোঁ, কি লিখিম আমি এতিয়া, এইটো x+1 টো এটা উৎপাদক হয়। 2 নম্বৰটো তেনেকৈ কি দিয়া আছে ইয়াতে x4 x³ প্লাছ x² x প্লাছ 1। এতিয়া আমি আৰম্ভ কৰিম ছেকেণ্ডটো। ইয়াত ছেকেণ্ডটোত কি দিয়া আছে, এইটো এটা আমাৰ বহুপদ। এতিয়া আমি ইয়াতে কি কৰিব পাৰোঁ, ধৰো আমাৰ উৎপাদকটো কি আছিলে x+1 হয়। গতিকে আমি কি কৰিম, ইয়াতে +1 = 0। আমি এটা কি কৰিম, x ৰ ভ্যালু উলিয়াম x = -1। তাৰপিছত এইটো আমি px বুলি ধৰিম। px = x⁴ প্লাছ x³ প্লাছ x² প্লাছ x প্লাছ 1। এতিয়া xৰ জেগাত আমি কি বহাম, ইয়াতে -1 বহাম। -1^4 ইয়াতে হ'ব -1³ -1² প্লাছ -1 প্লাছ 1। এতিয়া আমাৰ এটা -1^4 আছে। আমাৰ ইয়াতে ওপৰত কি আছে, যিটো আমাৰ ঘাত আছে সেই ঘাতটো আমাৰ কিহত আছে, ইভেন নম্বৰত আছে। গতিকে ইভেন নম্বৰত ঘাত থাকিলে সদায় মাইনাছটো উঠি যায়। এটা আমাৰ 1 হ'ব, যিহেতু 1টো আমি যিমান টাইমে মাল্টিপ্লাই নকৰোঁ সদায় 1 হ'ব। কিন্তু আমাৰ ঘাতটো কি আছে, 3 আছে, যুগ্ম সংখ্যা আছে। গতিকে এইটো মাইনাছে আহি যাব, -1। গতিকে মাইনাছ প্লাছ মাইনাছ হ'লে এইটো আহিবগৈ আমাৰ +1 আৰু এইটো হ'ব আমাৰ -1 +1। গতিকে এতিয়া আপোনালোকে চাওক 1 - 1 0 1 - 1 0 থাকিলে 1। আমাৰ ভ্যালুটো হ'ল ইয়াতে 1। ঠিক তেনেদৰে 3 নম্বৰটো কৰিছোঁ আমি ইয়াতে। আমি ইয়াতে জেগাত দেখাই দিছোঁ 3 নম্বৰটো x⁴ প্লাছ 3x³ প্লাছ 3x² প্লাছ x প্লাছ 1।
তো ঠিক তেনেদৰে আমি কৰিব পাৰোঁ ইয়াতে কি কৰিম আমি ধৰোঁ x plus 1 is equal to 0 এতেকে x সমান কিমান হ'ব -1 এতিয়া আমি এইটো বহুপদটো আমি px বুলি ধৰিম px সমান x to the power 4 plus 3x cube plus 3x square plus x plus 1 এতিয়া আমি কি বহাম ইয়াতে x ৰ জেগাত -1 বহাম -1 power 4 plus 3 into -1 cube plus 3 into -1 whole square plus -1 plus 1 এতিয়া তোমাৰ কিমান আহিব 1 এফালে আমাৰ -1 থাকিলে -1 into 3 -3 এফালে আমাৰ 1 থাকিলে 1 into 3 এফালে আমাৰ কিমান থাকিলকে -1 লাষ্টত আমাৰ হ'বগে 1 এটা চোৱা -3 plus 3 -1 plus 1 গতিকে এটা কেনসেল যাব থাকিবগে আমাৰ কিমান 1 গতিকে আমি কি লিখিম এতিয়া ইয়াত চোৱা তোমালোকে আমাৰ বহুপদটোৰ মানে ভাগশেষটো কিমান ওলালগে ইয়াতে 1 ওলালগে গতিকে আমি কি লিখিব পাৰোঁ এতেকে x plus 1 প্ৰদত্ত বহুপদটোৰ শূন্য নহয় এটা শূন্য নহয় এইবুলি আমি এইটো লিখিব পাৰোঁ এয়া যিহেতু আমাৰ বহুপদটোৰ ভাগশেষটো আমাৰ 1 ওলালগে গতিকে আমি ইয়াত কি লিখিব পাৰোঁ এতেকে x plus 1 বহুপদটোৰ এটা শূন্য নহয় শূন্য কিয় নহয় কাৰণ আমাৰ শূন্য নোলালে হয়নে গতিকে আমাৰ এইটো -1টো শূন্য হ'ব নহয় 1টো আমাৰ শূন্য হ'ব নোৱাৰে এতিয়া আমি আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ ইয়াতে আমাৰ বহুপদটো কি দিয়া আছে x³ - x² - whole into 2 plus √2 whole into x plus √2 হ'ল এতিয়া আমাৰ এইটো এটা বহুপদ দিয়া আছে এই বহুপদ ৰাশিটোক এতিয়া আমি কি কৰিম আমি x plus 1ৰ ভেলুৰে মানে x ৰ ভেলুৰে ইয়াত বহাই পেলাই আমি ইয়াৰে ভেলুটো উলিয়াম আৰু আপোনালোকে লিখি ল'ব ধৰোঁ x plus 1 is equal to 0 এতিয়া আমি x ৰ ভেলু কি পাম ইয়াতে আগৰ দৰে একেই -1 নেক্সট ষ্টেপ আমাৰ কি আছিলে আমি এইটো px ধৰি পেলাই কৰিব পাৰিম px সমান x³ - x² - 2 plus √2 whole into x plus √2 এতিয়া আমি কি কৰিম x ৰ জেগাত -1 বহাম -1³ -1² 2 plus √2 ইয়াত আমাৰ x টো ইহঁতকেইটাৰ লগত মাল্টিপ্লাই হৈছে গতিকে আমি ইয়াতে কি বহাব লাগিব -1 প্লাছ আমাৰ কি থাকিলগে এইটো আমাৰ যুগ্ম সংখ্যা ঘাতটো গতিকে আমাৰ এটা কি হ'ব -1 হ'ব এইটো +1 আহি যাব কিন্তু ইয়াত মাইনাছ থকাৰ কাৰণে -1 হ'ব -1 into 2 কিমান হ'বগে আমাৰ -2 গতিকে -2 আৰু ইফালে -1 -2 আৰু মাইনাছ আছে গতিকে এইটো কি হ'ব আমাৰ 2 হ'ব +2 ইফালে এইটো হ'ব আমাৰ -√2 ইফালে আমাৰ এইটো +√2 গতিকে এতিয়া আমাৰ কি আহিব ইয়াতে এইটো আমাৰ -√2 এইটো +√2 ইফালে 2 দিয়া আছে এইটো আমাৰ -1 ইফালে -1 হ'লে কিমান -2 -2 +2 -√2 +√2 থাকিলে কি আমাৰ 0 হয় ইয়াত আপোনালোকে চাওক আমাৰ px ৰ ভেলুটো কিমান ওলালগে 0 ওলালে গতিকে আমি কি লিখিব পাৰোঁ এতেকে x plus 1 প্ৰদত্ত বহুপদটোৰ এটা শূন্য ওলাইছে গতিকে আমি শূন্য বুলি লিখিব লাগিব আমাৰ ইয়াতে অন্ত হৈছে 2 নম্বৰ কুৱেশ্যনলৈ আহিম 2 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ আমি ইয়াতে কি কৈছে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰতে gx px ৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা আমি এইটো কুৱেশ্যনো প্ৰায় 1 নম্বৰ কুৱেশ্যনৰ সৈতে একে কৰিব লাগিব ইয়াতে কি দিছে ইয়াত দিয়া আছে যে px ৰ এটা ভেলু দিয়া আছে মানে এইটো আমাৰ এটা বহুপদ
এটা বহুপদ দিয়া আছে আৰু এটা আমাৰ উৎপাদক দিয়া আছে যে x + 1 টো এটা উৎপাদক হয়নে নহয় কাৰ এই px2 তো আমাৰ পৰীক্ষা কৰি চাব লাগিছে এতিয়া আমি এটো কেনেকৈ কৰিব লাগিব এটো হেকি আমাৰ এক নম্বৰ কোৱেশ্চন কিটাৰ হৈতে খালি ইয়াত যেটো উৎপাদক দিয়া আছে সেই উৎপাদকটো gx বুলি মেনচন কৰা আছে এতিয়া আমি gx টো কি ধৰিম ইয়াতে gx সমান x + 1 আমি লিখিম কি এতিয়া আমি কি কৰিম x + 1 = 0 আমি এটাটো শূন্য বুলি ধৰি লব পাৰোঁ লিখি লব ধৰো x + 1 সমান 0 গতিকে x কিমান হ'ব -1 এটা চাওক আপোনালোকে x ৰ ভ্যালু আমাৰ কিমান হ'লগে -1 গতিকে আমি এই -1 যেটো ভ্যালু দিয়া আছে এই ভ্যালুটো আমি এই বহুপদটোৰ জেগাত x ৰ জেগাত পাতি আমি এটো ভাগে উলিয়াব লাগিব হয় মানে আমাৰ ভ্যালুটো যেটো ওলাবগে সেটো আমি চাব লাগিব এতিয়া আমি কৰিম কি px = 2x³ + x² 2x - 1 এটা কিমান হ'ব x ৰ জেগাত আপোনালোকে -1 বহাই যাওক য'ত x আছে তাত -1 বহাই যাব -1 এতিয়া আমাৰ এটো কিমান হ'ব তো আমাৰ থাকিলে -1 * 2 -2 এটো হ'ব আমাৰ +1 মাইনাসে মানে -1 * 2 আমাৰ কিমান হ'বগে -2 -2 * মাইনাস গতিকে আমাৰ থাকিলে আমাৰ -1 গতিকে এটো কিমান হ'বগে ভ্যালুটো -2 + 2 + 1 -1 হ'বগে 0 এতিয়া আমি এটোৰ কি দেখিলো যে px ৰ ভ্যালু আমাৰ কিমান হ'লগে এই বহুপদটো আমাৰ ভাগে এটো 0 ওলালগে গতিকে আমি কি লিখিব পাৰো এটা লিখিব পাৰো আমি যে gx px ৰ এটা উৎপাদক আমি লিখিব পাৰো হয় বুলি লিখি দিব উৎপাদক কিয় হয় কাৰণ আমাৰ ভ্যালুটো কিমান হ'লগে 0 ওলালগে এতিয়া আমি আহিছো 2 নম্বৰ কোৱেশ্চনটোলে ইয়াৰে আমাৰ px কিমান দিয়া আছে x³ + 3x² + 3x + 1 আৰু gx কিমান দিয়া আছে আমাৰ x + 2 মানে এটো আমাৰ উৎপাদক দিয়া আছে আমি কি কৰিম gx 1 x + 2 এৰে কি কৰিব লব যে ধৰো x + 2 = 0 x ৰ ভ্যালু কিমান হ'ব আমাৰ -2 x = -2 এতিয়া কি কৰিব আমাৰ যেটো -2 ভ্যালু ওলাইছে x ৰ সেটো আমি এই বহুপদটোত পুট কৰিম লিখিব আপোনালোকে f x³ + 3x² + 3x + 1 x ৰ জেগাত -2³ বহাওক কিউব আছে গতিকে কিউব হ'ব 3 - 2² + 3 * -2 + 1 দুটো আমি কিউব কৰিলে কিমান পাওঁ 2 * 4 = 8 এটো মাইনাস আছে আৰু ঘাত অড নম্বৰ আছে গতিকে আমাৰ মাইনাস আহিব তাহলে আমাৰ 2² 4 4 * 12 12 আহিব আমাৰ এফালে আৰু নেক্সট আমাৰ কিমান আছে ইয়াতে মাইনাস আছে গতিকে -2 * 3 6 আৰু মাইনাস থকাৰ কাৰণে এটো কিমান হ'ব মাইনাসে হ'ব 6 + 1 এতিয়া কিমান হ'ব আমাৰ এটো 12 - 6 = 6 6 + 1 = 7 okay 7 - 8 কাৰবাৰ কৰি চাওক আপোনালোকে -8 আছে এফালে -6 আছে যদি এইকেইটা প্লাস কৰো -8 - 6 গতিকে আমাৰ কিমান -14 -14 ৰ পৰা যদি আমি 12 মাইনাস কৰো বিয়োগ কৰো তেতিয়া কিমান থাকিবগে আমাৰ -2 যেহেতু আমাৰ -14 আছে গতিকে এটো আমাৰ কিমান হ'বগে -2 -2 + 1 হ'লগে আমাৰ -1 গতিকে আমাৰ এটো x ৰ ভ্যালুটো কিমান হ'লগে 0 ক্ষমা কৰিব -1 গতিকে আমি এটো কি লিখিব পাৰো যে gx px বহুপদটোৰ px ৰ লিখিব px ৰ এটা উৎপাদক নহয় এই বুলি আপোনালোকে লিখি ল'ব আৰু 2 নম্বৰটো হৈ গৈছে 3 নম্বৰটো আমাৰ কি দিয়া আছে ইয়াতে px = x³
minus 4x square plus x plus 6 আৰু gx টো কিমান দিয়া আছে আমাৰ x cube এতিয়া ইয়াতে আপোনালোকে একেই আগৰ দৰে কৰি ল'ব x minus 3 gx ৰ ভ্যালু কিমান হ'ব আমাৰ ইয়াতে x minus 3 ল'ব ধৰো x minus 3 is equal to 0 x ৰ ভ্যালু কিমান হ'ব আমাৰ ইয়াতে 3 এতিয়া x ৰ ভ্যালুটো আমি এটো এই ৰাশিটোত আমি পাতিম gx is equal to x cube minus 4x square plus x plus 6 এতিয়া x ৰ জায়গাত আমি কি পাতিম 3 cube minus 4 ইয়াতে 3 হ'ব 3 square plus 3 plus 6 আমাৰ এটা কিমান হ'ব 3 আমি কিউব কৰিলে কিমান পাম 3 3 9 9 3 27 27 আমাৰ আহিব নেক্সট তাহলে আমাৰ মাইনাস আহিব যেটো বেলেগ আমাৰ ইয়াতে কোনো সাইন নাই গতিকে 3 2 যা কিমান হ'ব 3 3 যা কিমান হ'ব আমাৰ 9 9 4 যা আমাৰ প্লাস 3 প্লাস 6 নেক্সট আমাৰ কিমান আহিব ইয়াতে 27 minus 36 কিমান হ'ব আমাৰ ইয়াতে minus 9 আমাৰ plus 3 plus 6 হ'ব আমাৰ plus 9 আমাৰ কিমান হ'লগে minus 9 ফালে plus 9 হ'লগে আমাৰ 0 গতিকে আমাৰ আমি ইয়াতে কি লিখিলো যে px ৰ ভ্যালুটো আমি ইয়াতে 0 পালো গতিকে আমি কি লিখো আৰু এটাকে gx px ৰ আমাৰ 2 নম্বৰ কোৱেশ্চনখিনি ইতিমধ্যে সমাপ্ত হৈছে আমি নেক্সট অন্য এটা ভিডিঅত অনুশীলনী 2.4 বাকি কিটা কোৱেশ্চন আছে কিটা আমি কৰি পেলাম গতিকে ছাত্ৰ ছাত্ৰীসকল আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱ সকলোলৈকে আমাৰ চেনেলটো শ্বেয়াৰ কৰিব পুনৰ এটা ভিডিঅত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সময় ধন্যবাদ